মোৰ একেবাৰে ওচৰতে লাগি থকা এখন ধুনীয়া ঠাই হৈছে জিৰ' ভেলী। নিজৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে ইউনেস্কোৰ দ্বাৰা নমিনেট হোৱা এই জিৰ' ভেলীত আপোনালোকে কৰিব পাৰিব ব'টিং আৰু লগতে চাব পাৰিব ৱৰ্ল্ডৰ টলেষ্ট শিৱলিং আৰু লগতে কৰিব পাৰিব বিভিন্ন ধৰণৰ এক্টিভিটি। গতিকে মই আপোনালোকক কৈ দিম যে আপোনালোকে জিৰ' ভেলী কেনেদৰে যাব পাৰিব। গতিকে বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড গাইজ। অৰুণাচল প্ৰদেশৰ ষ্টেট কেপিটেল ইটানগৰৰ পৰা জিৰ' ভেলী হৈছে 115 কিলোমিটাৰ দূৰত। ভেলী মই আহিছোঁ মোৰ ফেমিলিৰ লগত আৰু আপোনালোকে যদি ইয়ালৈ আহিব বিচাৰিছে আপোনালোকৰ দৰকাৰ হ'ব ILP অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট, যোনটো আপোনালোকে এইটো ৱেবছাইটৰ পৰা বনাব পাৰে আৰু লগতে আপুনি গেটতো বনাব পাৰে। আমি পিছে অৰুণাচলৰ ইটানগৰ হৈ আহিছোঁ, গতিকে আমি গেটতে বনাই লৈছোঁ। আপোনালোকে যদি ট্ৰেইন ষ্টেচন হৈ আহিম ভাবিছে তেতিয়াহ'লে আপোনালোকে নাহৰলগুন ট্ৰেইন ষ্টেচন দি আহিব পাৰে, যোনটো নৰ্থ লখিমপুৰৰ পৰা 112 কিলোমিটাৰ দূৰত আপোনালোকে জিৰ' ভেলী পাব। প্ৰায় 7 ঘণ্টা ট্ৰেভেল কৰি আমি আহি পালোহি আমাৰ হোটেল, যোনখন আমাৰ ব্লু পাইন বুলি এখন হোটেল আছিলে। মই আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে আমাৰ হোটেলখন জিৰ' চেণ্টাৰৰ একেবাৰে ওচৰতে আছে। মই ইয়াত আপোনালোকে সৰুকৈ এটা ৰুম ট'ৰ দি দিছোঁ। আমাৰ আছিলে 2খন বেড আৰু এখন মিৰাৰ আছিলে সৰুকৈ। লগতে এটা হিটাৰো আছিলে, কাৰণ ৰাতি হ'লে ইয়াত বহুত বেছি ঠাণ্ডা পৰে, গতিকে হিটাৰটোৰ খুবেই প্ৰয়োজন হ'ব। তেওঁলোকে আমাক গৰম পানীৰ যোগান ধৰিছে। হোটেলখনতে এটা ডাইনিং হলো আছে, য'ত আমি সৰুকৈ কিবা এটা খাই ল'লোঁ আৰু আমি ওলাই গ'লোঁ আমাৰ ফাৰ্ষ্ট চাইট ছিঙৰ কাৰণে। ওলাইছিলোঁ পিছে আমি একেবাৰে সোনকালে, কিন্তু আহি পাওঁতে সন্ধিয়াই হৈ গৈছিলে। সেইকাৰণে আমি ওচৰতে জিৰ' এটা ভিউ পইণ্ট চালোঁ, য'ৰ পৰা গোটেই জিৰ'খন দেখি পায় আৰু ছানছেট হোৱা টাইমত এই জেগাটো ইমানেই ধুনীয়া লাগিছিলে। আৰু লগতে ইয়াত এটা পুৰণি কেচেল টাইপ আছিলে ঘৰ এটা, যোনটো বহুত বেছি ধুনীয়া আছিলে আৰু বহুত পুৰণা যুগৰ নিচিনা লাগিছিলে। ইয়াতে আমি ধুনীয়াকৈ ছানছেট চালোঁ আৰু লগতে কেইটামান ফটোজ ক্লিক কৰি ওলাই গ'লোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন চিখে লেক। এইটো এটা আৰ্টিফিচিয়েল ৱাটাৰ বডি হয়, যোনটো অৰুণাচল গভৰ্ণমেণ্টে বনাইছে। এইটো এটা ভাল পিকনিক স্পট হয়, লগতে আপোনালোকে ইয়াত ব'টিঙৰ সুবিধা পাব। পিছতে আমি জিৰ' ভেলীৰ এটা মুখ্য আকৰ্ষণ জিৰ' বাটাৰফ্লাই পাৰ্ক চালোঁ। এইখন পিছে আমি সোমাব সুবিধা নাপালোঁ, কাৰণ আমাৰ অলৰেডি বহুত বেছি লেট হৈ আছিলে, গতিকে ইয়াৰ গেট বন্ধ আছিলে, আমি সোমাবলৈ নাপালোঁ। আপোনালোকে এইটো এটা ভাল ডেষ্টিনেশ্যন হিচাপে ল'ব পাৰে আৰু ইয়াত এবাৰ ভিজিট কৰি চাব পাৰে। যিহেতু ইয়াত ছানছেট হৈ গৈছিলে আৰু আমাৰ ইমানেই ঠাণ্ডা লাগিছিলে, গতিকে আমি ইয়াৰ পৰা ওলাই গ'লোঁ মাৰ্কেট এক্সপ্ল'ৰ কৰিবৰ কাৰণে। জিৰ'ত তেনেকৈ ৰাতিটো একো কৰিবলগীয়া নাথাকে, গতিকে আপোনালোকে লোকেল মাৰ্কেটছ ভিজিট কৰিব পাৰে। ইয়াত আমি কেইখনমান মাৰ্কেটছ এক্সপ্ল'ৰ কৰিলোঁ। ইয়াত পিছে আপোনালোকে KFC পৰা ধৰি লৈ সকলোখিনি বস্তু পাব, কিন্তু এটা কথা মনত ৰাখিব, দোকান কিন্তু খুব সোনকালে বন্ধ হয়। ইয়াৰ পিছতে আমি এখন ছুপাৰ মাৰ্কেটত গ'লোঁ আৰু তাত মই কিছুমান বস্তু ল'লোঁ, যোনটো মই হোটেলত খাবৰ কাৰণে লৈ লৈছোঁ ৰাতি। গোটেই দিনটো ট্ৰেভেল কৰি হোৱাৰ পিছত আমি লাষ্টত আহিলোঁ হোটেলত। আমাৰ ইমান বেছি ঠাণ্ডা লাগিছিলে, গতিকে আমি ভাবিলোঁ অলপ গৰম ফিল কৰিবৰ কাৰণে আমি খেলিলোঁ বেডমিণ্টন, কিন্তু সেইটোও এনাফ নাছিলে, কাৰণ ইয়াত বহুত বেছি ঠাণ্ডা পৰি আছিলে আৰু লগতে হোটেলখন ইমান ধুনীয়াকৈ সজাই থৈছিলে। আপোনালোক মই এটা ভিউ দেখাই দিছোঁ। গাইজ ইয়াত বহুত ঠাণ্ডা, 10 ডিগ্ৰী, ফিলছ লাইকো 10 ডিগ্ৰী, কিন্তু বহুত বেছি ঠাণ্ডা। মোৰ ফোনটো কপি আছে, মই হাতেদি ধৰিব পৰা নাই। আৰু এইটো জাষ্ট 7টা বাজিছে। ইয়াৰ পিছতে আমি হোটেলতে অলপমান জুই ধৰিলোঁ। ইয়াৰ পিছে আপোনালোকে এক্সট্ৰা পে' কৰিব লাগিব যদি আপোনালোকে জুই ধৰে। আমি অলমষ্ট 2000 পে' কৰিছোঁ, আৰু আপোনালোকে যদি পে' কৰি দিয়ে তেতিয়া তেওঁলোকে নিজৰ খৰি চৰি আনি পেলাই আপোনালোকক জুই ধৰি দিব আৰু আপোনালোকে ভালকৈ জুইৰ সেক ল'ব পাৰিব। অলপমান জুইৰ সেক লৈ পেলাই আমি আমাৰ ৰাতিটো শেষ কৰিলোঁ আৰু আমি ধুনীয়াকৈ ডিনাৰ কৰিলোঁ। ইয়াত মই আপোনালোকক অলপমান ৰাতিৰ ভিউ দেখাই দিছোঁ। আৰু আজি আমাৰ ডে 1 ইয়াতে খতম হৈছে। মৰ্ণিং ফ্ৰম জিৰ' গাইজ। ৰাতিপুৱা গাইজ এনেকুৱা যদি ভিউ পায় কি লাগে আৰু। এইটো হয় আমাৰ হোটেলটো। আমি এতিয়া জাষ্ট হোটেলতে আছোঁ, আমি লাহেকৈ ওলাই যাম। ডে 2 আৰু আজি আমি পোনপ্ৰথমে ভিজিট কৰিছোঁ সিদ্ধেশ্বৰ নাথ টেম্পল, যোনটো এটা শিৱ মন্দিৰ হয়। আৰু এই শিৱ মন্দিৰটোতে ৱৰ্ল্ডৰ টলেষ্ট শিৱলিংটো আছে, যোনটো নেচাৰেলি ফৰ্ম হৈছে। যে আপোনালোকে জানেনে এই শিৱলিংটো কেনেধৰণে ফৰ্ম হৈছে, তাৰ ওপৰত এটা কাহিনী আছে। বহু যুগৰ আগতে এজন খৰিকটীয়াই খৰি কাটি থাকোঁতে এজোপা গছ এই শিৱলিংটোৰ ওপৰত আহি পৰিছিলে, কিন্তু গছজোপা ডাইৰেক্ট নপৰি সেইজোপা বহুত দূৰত গৈ পৰিছিলে। আৰু তেতিয়াই তেওঁ এই শিৱলিংটো দেখা পাইছিলে আৰু ইয়াতে এই সিদ্ধেশ্বৰ টেম্পলটো বনাইছিলে তেওঁলোকে। আমি এতিয়া যাওঁ আৰু ব্ৰেকফাষ্ট কৰা নাই, কাৰণ আমি খালী পেটে আহিছিলোঁ। এতিয়া আমি তাত বাহিৰত ব্ৰেকফাষ্ট কৰিম, এণ্ড দেন লেকত যাম চাগে। লেটছ গো।
মন্দিৰৰ পৰা ওলাই আমি এখন ৰেষ্টুৰেণ্ট পালোঁ কাৰণ আমি হোটেলৰ পৰা অলৰেডি বহুত দূৰ ওলাই আহিলোঁ আৰু তাতেই আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ যিহেতু আমি মন্দিৰ আহিম বুলি একদমেই খালী পেটেৰে আহিছিলোঁ আৰু পিছে জানে ইয়াত যে য'তে ত'তে আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য পাব সেইটোৱে ইয়াৰ চবতছে বেছি ভাল গুণ আৰু ইয়াতে আমি ধুনীয়াকৈ আমাৰ ব্ৰেকফাষ্ট কৰিলোঁ আৰু আমি আকৌ ওলাই গ'লোঁ ৰিটাৰ্ণ জিৰ' চেণ্টাৰৰ ফালে আমাৰ নেক্সট ডেষ্টিনেশ্যনটো হৈছে চি লেক এইটো পিছে চেণ্টাৰৰ পৰা অলপমান দূৰত আছে আৰু মন্দিৰটো একেবাৰে উল্টা ছাইডত আছে গতিকে আমি আকৌ ৰিটাৰ্ণ আহিছোঁ আমাৰ চি লেক চাবৰ কাৰণে আৰু এইখনেই হৈছে পপুলাৰ জিৰ'ৰ চি লেক ইয়াত আপোনালোকে পাৰ পাৰ্চন এণ্ট্ৰি ফি 20 ৰুপিজ দিব লাগিব আৰু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ এক্টিভিটি কৰিব পাৰিব আৰু সেই এক্টিভিটিকেইটাৰ কাৰণেও আপোনালোকে এক্সট্ৰা পে' কৰিব লাগিব ইয়াত আপোনালোকে ৰোপৱে কৰা সুবিধা হ'ব ইয়াৰ পৰা সেই ইটো পাৰলৈকে আপোনালোকে যাব পাৰিব আৰু সেইটো হৈছে 500 পাৰ পাৰ্চন কিন্তু মোৰ ইমান সাহস নাই যে মই এইটো কৰিম গতিকে মই কৰিলোঁ ব'টিং যোনটো আপোনালোকে ইয়াত দেখিব পাব যে কিমান প্ৰাইচ হয় টিকেটছৰ আৰু আমি একেলগে কৰিলোঁ ব'টিং এইটো পিছে আমাৰ খুব বেছি ভাল লাগিলে আৰু ইয়াত যে দেখিছে এই ওখ জেগাটো ইয়াৰ পৰা আপোনালোকে এই ৰছীডালে সেইটো পাৰলৈকে যাব পাৰিব যোনটো আপোনালোকক ৰোপৱে 500 পাৰ পাৰ্চনকৈ লৈ আপোনালোকক পঠিয়াব ইয়াতে পিছে আপোনালোকে জুলনাও খেলিব পাৰিব আৰু বহুতটা তেনেধৰণৰ সৰু বাচ্ছাৰ কাৰণে এক্টিভিটি আছে যোনখিনি আপোনালোকে কৰিব পাৰিব আৰু আমি যিহেতু আজি ৰিটাৰ্ণ হোৱা কথা গতিকে আমি ইয়াত বেছি দেৰি নকৰিলোঁ আৰু লগালগ আমি ওলাই গ'লোঁ জিৰ' ভেলী ৰিজৰ্ট বুলি এখন ৰিজৰ্ট আছে সেই ৰিজৰ্টখনলৈ যোনখনো বহুত বেছি ধুনীয়া আছিলে ইয়াৰ পিছে প্ৰতিটো বস্তুৱেই ইমানেই ধুনীয়া যে আপোনালোকে এবাৰ হ'লেও ৰৈ পেলাই চাবলৈ কিন্তু মন যাবই এই লেকৰ পৰা আপোনালোকে ওলাই আহি এই ৰিজৰ্টখন দেখা পাব আৰু লগতে য'ত মিউজিক ফেষ্টিভেল হয় জিৰ' ভেলী সেই জেগাটোও দেখা পাব কিন্তু আমি অলৰেডি বহুত লেট হৈ আছিলোঁ আমাক ৰিটাৰ্ণ হ'ব লাগিছিলে বহুত দূৰ গতিকে মোৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু লগতে এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব লগ পাম মোৰ নেক্সট ভিডিঅ'লৈকে বাই ছাবস্ক্ৰাইব বাই